এগৰাকী বিখ্যাত ব্যক্তিয়ে তেওঁৰ মৃত্যুৰ আগে আগে কৈ গৈছিল, এই পৃথিৱীত মৃত্যুতকৈ সত্য আৰু একো নাই। এই পৃথিৱীৰ সকলোতকৈ দামী কোম্পানীৰ গাড়ী মোৰ গেৰেজত পৰি আছে। তথাপি আজি মই হুইল চেয়াৰত বহিহে চলা ফুৰা কৰোঁ। মোৰ ওচৰত এই পৃথিৱীৰ প্ৰত্যেকটো বস্তু আৰু ৰং আছে, মূল্যৱান কাপোৰ, নামী দামী শাৰী আছে। কিন্তু আজি মোক এটা সামান্য গাউন পিন্ধাই দিয়া হৈছে, যিটো মোক হস্পিটেলৰ পৰা দিছে। মোৰ বেংক একাউণ্টত যথেষ্ট টকা পইচা আছে, কিন্তু আজি সেই টকা পইচা মোৰ কোনো কামত অহা নাই। মোৰ ঘৰটো এটা ৰাজমহলৰ দৰেই, কিন্তু আজি মই হস্পিটেলৰ এটা সৰু কোঠাত এখন বিচনাত পৰি আছোঁ। পৃথিৱীৰ কেইবাখনো 7 ষ্টাৰ হোটেলত মই ঘূৰি ফুৰি থাকি আহিছোঁ, কিন্তু আজি মোক হস্পিটেলৰ এটা কোঠাৰ পৰা আনটো কোঠালৈ স্থানান্তৰিত কৰা হৈছে। এটা সময় আছিল যেতিয়া প্ৰতি সময়তে 7জনকৈ বিউটিচিয়ানে মোৰ চুলিৰ যত্ন লৈছিল, কিন্তু আজি মোৰ মূৰত এডালো চুলি নাই। পৃথিৱীৰ বিভিন্ন নামী দামী হোটেলৰ আহাৰ মই খাইছোঁ, কিন্তু আজি দিনত 2টা কেপচুল আৰু ৰাতি এটা কেপচুল মই মোৰ আহাৰ হিচাপে গ্ৰহণ কৰিছোঁ। ইখন দেশৰ পৰা সিখন দেশ মই প্লেনত ঘূৰি ফুৰিছিলোঁ, কিন্তু আজি 2জনী নাৰ্ছে মোক এখন চকা লগা বিচনাত উঠাই মোক ঘূৰা ফুৰাত সহায় কৰিছে। অন্য কোনো সুবিধা মই পোৱা নাই, অন্য কোনো আৰাম মই পোৱা নাই। মাত্ৰ শুভাকাংক্ষী আৰু তেওঁলোকৰ প্ৰাৰ্থনাই মোক বচাই ৰাখিছে। এয়াই হৈছে জীৱন। আপোনাৰ ওচৰত যিমানেই টকা পইচা ধন সম্পত্তি নাথাকক, আপুনি কিন্তু খালী হাতেই যাব লাগিব। মৃত্যুৰ সময়ত গাৰ ওপৰত এখন বগা কাপোৰ, শুবলৈ এখন ঢাৰি আৰু মূৰৰ ফালে ধূপ ধূনা। সেয়েহে দয়ালু হওক, আনৰ বিপদত সহায় কৰক, যিটো আপুনি সহজেই কৰিব পাৰে, যাৰ বাবে আপোনাক অজস্ৰ ধন সম্পত্তি বা টকা পইচাৰ প্ৰয়োজন নাই। টকা পইচা থকা ক্ষমতাশালী মানুহৰ পৰা নিজকে আঁতৰত ৰাখক। সদায় নিজৰ মানুহৰ কাষতে থাকক, তেওঁলোকৰ বিপদৰ সময়ত আগবাঢ়ি যাওক। কিছুমানে বেয়া পালেও আপুনি সেই কামৰ পৰা পিছুৱাই নাহিব। তেওঁলোকে আপোনাক সহায় কৰিবনে নাই সেই কথা চিন্তা নকৰিব, আৰু যদি সহায় কৰিব নোৱাৰে তেন্তে দুখ দিয়াৰ চেষ্টাও নকৰিব। ভাল চিন্তা কৰক, ভাল কিবা এটা কৰক, ডাঙৰ কিবা এটা কৰক, কাৰণ আপোনাৰ ভাল কামৰ বাবেহে মানুহে আপোনাক মনত ৰাখিব। কাৰণ বেয়া মানুহৰ মৃত্যু আৰু এটা কুকুৰৰ মৃত্যু একে বুলি কোৱা হয়, তাত কোনো পাৰ্থক্য নাই। জীৱনৰ এটা কঠিন সত্য কি জানে? আপোনাৰ মৃত্যুৰ সময়লৈকে আপোনাৰ পত্নী বা আপোনাৰ স্বামী আপোনাৰ লগত থাকিব। মুখাগ্নি কৰাৰ সময়লৈকে আপোনাৰ পুত্ৰ আপোনাৰ লগত থাকিব, কিন্তু আপুনি কৰা কৰ্ম আপুনি ভগৱানৰ ওচৰ পোৱালৈকে থাকিব। মানুহৰ এটা আচৰিত স্বভাৱ, মানুহে যিটো বস্তু পোৱাৰ বাবে সকলো সময়তে অস্থিৰ হৈ থাকে, সেই বস্তুটোকে সকলোৰে আগত ত্যাগ কৰে। তিক্ত যদিও সম্পূৰ্ণ সত্য। যিজন ব্যক্তিৰ সদায় সঁচা কোৱাৰ অভ্যাস থাকে, তেওঁক কোনেও মানি ল'ব নোখোজে বা মিলাব নোখোজে। না সমাজে, না তেওঁ কাম কৰা অফিচে, না তেওঁৰ ঘৰে, না তেওঁৰ আত্মীয় স্বজনে। শুনিবলৈ বেয়া লাগিলেও এয়াই সত্য। আপোনাৰ ওপৰত কাৰোবাৰ যদি এবাৰ বিশ্বাস উঠি গ'ল, তেন্তে বিশ্বাস কৰক, সেই ব্যক্তিক আপুনি কেতিয়াও ঘূৰাই নাপায়। আপুনি যদি এজন পুৰুষক সোধে যে আপুনি দ্বিতীয়বাৰ বা তৃতীয়বাৰ বিবাহ কৰাবলৈ প্ৰস্তুত নে, তেওঁ লগে লগে প্ৰস্তুত বুলি উত্তৰ দিব। কিন্তু আপুনি যদি এগৰাকী স্ত্ৰীক সেই একেটাই প্ৰশ্ন কৰে, তেন্তে তাৰ বিপৰীত উত্তৰ পাব, কাৰণ এগৰাকী স্ত্ৰী এজন পুৰুষৰ হৈয়ে থাকিব বিচাৰে। টকা হ'ল সেইবিধ চাবোন, যিয়ে আজিকালি সকলো ধৰণৰ ক'লা দাগ ধুই নিকা কৰিব পাৰে। তাছ খেলৰ জোকাৰ আৰু প্ৰিয়জনৰ আঘাত দুয়োটাই সমান, কাৰণ তাছ খেলৰ জোকাৰে যেনেকৈ গোটেই খেলখনকে ঘূৰাই দিব পাৰে, তেনেকৈ প্ৰিয়জনৰ বা আপোনজনে দিয়া আঘাতে এজনৰ গোটেই জীৱনটো শেষ কৰি দিব পাৰে। য'ত চালাক হ'লে সুখ নাহে, তাত মূৰ্খ হৈ থকাই ভাল। ডাঙৰ ডাঙৰ কথা কৈ থাকিলেই সম্পৰ্ক গভীৰ হৈ নুঠে। আইনাৰ দাম হীৰাতকৈ বহুতেই কম হ'ব পাৰে, কিন্তু হীৰাৰ গহনা পিন্ধি মানুহে নিজকে কেনেকুৱা লাগিছে চাবলৈ আইনাহে বিচাৰে। মানুহৰ জীৱনটো এজোপা গছৰ নিচিনা। মানুহে ফলটো খায়েই আনকি ফৰমুটিও দলিয়ায়।
মানুহে ছুগাৰৰ ভয়ত মিঠা খোৱা বন্ধ কৰে, ব্লাড প্ৰেছাৰৰ ভয়ত নিমখ খোৱা বন্ধ কৰে, কিন্তু ভগৱানৰ ভয়ত কাৰোবাক হিংসা কৰা, কাৰোবাক অপমান কৰা আৰু কাৰোবাৰ অধিকাৰ কাঢ়ি নিয়া বন্ধ নকৰে। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে, যি ব্যক্তিয়ে ভাগ্যত যি পাবলগীয়া আছে ভগৱানে কোনো ৰূপত আহি তেওঁক সেই বস্তুটো প্ৰদান কৰে। কোনো বস্তু, কোনো পৰিস্থিতি বা কোনো ব্যক্তিৰ সম্পৰ্কে সম্পূৰ্ণ জ্ঞান নাথাকিলে সদায় নীৰৱে থকা উচিত, কাৰণ অসম্পূৰ্ণ জ্ঞান মিছাতকৈও বেছি বিপদজনক হৈ উঠে। এয়াই চাগে কলিযুগ। বেংকৰ মানুহে এক নিৰ্দিষ্ট ঠাইত এটা কলম বান্ধি থয়, ফাৰ্মাচী এখনত কেঁচি বান্ধি থয়, জেৰক্সৰ দোকানত এটা ষ্টেপলাৰ বান্ধি থয়, আইনজীৱীবোৰে শ্বেয়াৰবিলাক কোৰ্ট ৰুমত বান্ধি ৰাখে, ৰেলত কৰ্মচাৰীয়ে টয়লেটত মগ বান্ধি থয়, ডাঙৰ ডাঙৰ পৰিয়ালে গেটত কুকুৰ বান্ধি থয়, ছোৱালীয়ে ভয়তে মুখ বন্ধ কৰি থয় আৰু আজিকালি স্ত্ৰীয়ে তেওঁৰ স্বামীক বান্ধি থয়। সঁচা কথা ক'লে কোনেও বিশ্বাস কৰিব নোখোজে, কিন্তু মিছাকে সহজে বিশ্বাস কৰে। কেতিয়াবা কেতিয়াবা আপোনাৰ মুখতে কৈ দিয়া মানুহো আপোনাৰ কামত আহে, কিন্তু মিঠা কোৱাজনে প্ৰায়েই ঠগাৰ সম্ভাৱনা থাকে। জীৱনত কেতিয়াও কাকো মূল্যহীন বুলি নাভাবিব, কাৰণ সাগৰে সমগ্ৰ পৃথিৱীক ডুবাব পাৰিলেও এটোপাল তেলক সম্পূৰ্ণ সাগৰ লগ লাগিও ডুবাব নোৱাৰে। যি ভাগ্যত আছে সেয়া নিজে নিজেই আহিব, কিন্তু যি ভাগ্যত নাই সেয়া আহিও উভতি যাব। সেইবুলি ভাগ্যক লৈ বহি থকাটো মূৰ্খামিহে হ'ব, কাৰণ কৰ্মইহে ভাগ্য সলনি কৰে। আপুনি সেইগৰাকী ব্যক্তিকহে জীৱনত আঁকোৱালি লওক, যি অন্তৰৰ পৰাই সুন্দৰ আৰু যাৰ উদ্দেশ্য মহান আৰু প্ৰবল। স্পষ্ট কথা কোৱা মানুহ সদায় এডাল ভাল কাঁইটৰ দৰে, যিয়ে বিন্ধিলে অলপ সময়ৰ বাবে দুখ আপুনি নিশ্চয় পাব, কিন্তু জীৱনভৰ আপুনি লাভত থাকিব। যদি আপুনি কাৰোবাক এবাৰ ক্ষমা কৰে তেন্তে আপুনি এগৰাকী বুদ্ধিমান ব্যক্তি। যদি আপুনি সেই ব্যক্তিগৰাকীক দ্বিতীয়বাৰৰ বাবে ক্ষমা কৰে তেন্তে আপুনি এগৰাকী অতি বিনম্ৰ ব্যক্তি। আৰু যদি আপুনি সেই ব্যক্তিগৰাকীক তৃতীয়বাৰৰ বাবে ক্ষমা কৰে তেন্তে আপুনি এই সংসাৰৰ আটাইতকৈ মূৰ্খ ব্যক্তি। আপোনাৰ আটাইতকৈ ডাঙৰ সম্পত্তি কি জানেনে? আপোনাৰ আটাইতকৈ ডাঙৰ সম্পত্তি হৈছে আপোনাৰ বৰ্তমান, যি এবাৰ হেৰালে এই সংসাৰৰ সকলো সম্পত্তি দিও আপুনি ঘূৰাই আনিব নোৱাৰে। সেয়েহে আপোনাৰ বৰ্তমানক সযতনে ব্যৱহাৰ কৰক। আপুনি যি চিন্তা কৰিব আপুনি তেনেকুৱাই হ'ব। সেয়েহে শব্দত নহয়, নিজৰ চিন্তা বিচাৰতহে ধ্যান দিয়ক। চিন্তা সদায় জীয়াই থাকে। এই পৃথিৱীত যেনেকৈ ঋতু আহে আৰু যায়, ঠিক তেনেদৰে মানুহৰ জীৱনতো সুখ আৰু দুখ আহে আৰু যায়। এয়াই প্ৰকৃতিৰ নিয়ম। ভাল আৰু বেয়া মানুহৰ জীৱনত থাকিবই। গৰুৰ পোৱালি এটাই যেনেকৈ জাকৰ মাজতো নিজৰ মাকক বিচাৰি পায়, ঠিক তেনেকৈ বেয়াই ভিৰৰ মাজতো আপোনাক বিচাৰি উলিয়াবই। কিন্তু আপুনি যদি পৰমাত্মাত বিশ্বাস ৰাখে তেন্তে সেই বেয়াতেই আপুনি ভাল বিচাৰি পাব। সদায় হাঁহি থকা ব্যক্তিয়ে যদি লাহে লাহে হাঁহিবলৈ এৰিছে তেন্তে আপুনি বুজিব যে হাঁহি থকা ব্যক্তিগৰাকী ভিতৰৰ পৰাই ভাগৰি পৰিছে। নিজক লৈ কেতিয়াও অহংকাৰ নকৰিব, কাৰণ আপোনাৰ মৃত্যুৰ পিছত আপোনাৰ আপোনেই আপোনাক চুই হাত ধুব। আৰু এটা কথা সদায় মনত ৰাখিব, শিল যিমানেই গধুৰ নহওক কিয় পানীত সদায় নিজৰ ওজন হেৰুৱাই পেলায়। ভগৱানে যদি আপোনাৰ পৰীক্ষা লৈছে, আপোনাক অপেক্ষা কৰাইছে, তেন্তে মনত ৰাখিব ভগৱানে আপোনাক আপুনি বিচৰাতকৈ বেছি দিবলৈ সাজু হৈ আছে। সময়ক লৈ কেতিয়াও দুখ নকৰিব, কাৰণ সুখেই যদি নাথাকে তেন্তে দুখৰ কি অস্তিত্ব থাকিব। যেতিয়া মনটো অশান্ত হৈ থাকে তেতিয়া আন একো নকৰিব, কেৱল চকু মুদি পৰমাত্মাৰ নাম স্মৰণ কৰিব। সকলো অশান্তি দূৰ হ'ব। এই সংসাৰত টকা পইচা ধন সম্পত্তিয়েই সকলো নহয়, কাৰণ বুদ্ধিৰে ধন সম্পত্তি কৰিব পাৰি, কিন্তু ধন সম্পত্তিৰে বুদ্ধি গঢ়িব নোৱাৰি বা কিনিবও নোৱাৰি। এই সংসাৰৰ এটা আচৰিত নিয়ম, আপুনি যেতিয়া আনৰ কথা চিন্তা কৰিব সকলো ঠিক হৈ থাকে, সকলোৱে আপোনাক বিচাৰে, কিন্তু যেতিয়া আপুনি আপোনাৰ বাবে অলপ চিন্তা কৰিব তেতিয়া চাব সকলো আঁতৰি যাব। জীৱনৰ এটা সত্য কথা,
সৰু সৰু মানুহবোৰেই সময়ত কামত আহে আৰু ডাঙৰ ডাঙৰ মানুহবোৰে সৰু সৰু কথাতেই নিজৰ স্থিতি দেখুৱাই দিয়ে। কোনোবাই আপোনাৰ হাতৰ পৰা বস্তু কাঢ়ি নিব নিশ্চয় পাৰে, কিন্তু আপোনাৰ ভাগ্যৰ পৰা নহয়। জীৱনত যদি আগবাঢ়িব বিচাৰিছে তেন্তে কাৰো ওপৰত আশা আৰু ভৰসা কৰি নহয়, নিজৰ ওপৰত বিশ্বাস কৰিহে আগবাঢ়ক। আপোনাৰ ঘৰৰ দুৱাৰখন যদি চাপৰ তেন্তে তেনেকৈ থাকিবলৈ দিয়ক, কাৰণ যি আপোন তেওঁ অলপ হাউলি হ'লেও আপোনাৰ ঘৰত সোমাব। পৰমাত্মাত যদি আছে আস্থা তেন্তে চিন্তা নকৰিব, সমস্যা কঠিনতাটো বিচাৰি পাব ৰাস্তা। ধন্যবাদ।